গৌৰৱক লৈ চিন্তিত হিমন্ত হঠাৎ নৰম হল মুখ্যমন্ত্ৰীৰ সুৰ গৌৰৱৰ বিৰুদ্ধে কুৎসা ৰচনা কৰি অৱশেষত যেন মুখৰ অৱয়ৱেই সলনি হল মুখ্যমন্ত্ৰীৰ গৌৰৱৰ পাকিস্তান ভ্ৰমণৰ বিপৰীতে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বেয়া লাগিল ভূপেন বৰালৈহে কংগ্ৰেছৰ ভিতৰচোৱাৰ অন্তকণ্ডল দাঙি ধৰি আফলা ৰাজনীতিৰে বিষয়টো আনফালে ঢাল খোৱাৰ চেষ্টা হিমন্তৰ এইবাৰ গৌৰৱকে নহয় সমগ্ৰ কংগ্ৰেছ দলকে পাকিস্তান প্ৰেমী সজালে হিমন্ত বিশ্ব শৰ্মাই যোৰহাট সমষ্টিৰ চিন্তাই খুলি খাইছিল হিমন্ত বিশ্ব শৰ্মাক কাৰণ বিগত বৰ্ষৰ লোকসভা নিৰ্বাচনত যোৰহাটত বৰ বেয়াকৈ মুখ ঠেকেচা খাইছিল হিমন্ত বিশ্ব শৰ্মাই এতিয়া আকৌ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক লৈ ২৬ৰ নিৰ্বাচনলৈ যে হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে সেয়া এতিয়া ভালদৰে ফুটি উঠিছে যাৰ বাবে অৱশেষত হিমন্তই ক'বলৈ বাধ্য হ'ল যে কংগ্ৰেছে কেৱল নীলাতেজৰ মানুহক অগ্ৰাধিকাৰ দিয়ে গৌৰৱে এতিয়া সমগ্ৰ দলটোলৈ ডুবিব উল্লেখ্য যে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত চলি থকা বাক বিতণ্ডাৰ মাজতেই সোমবাৰে কংগ্ৰেছে সাংসদগৰাকীক এক গুৰুত্ব দায়িত্ব অৰ্পণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰে ইয়াৰ লগে লগে এইবাৰ মৌখিক বাকযুদ্ধৰ লগতে প্ৰত্যক্ষ ৰাজনৈতিক যুঁজত হিমন্ত গৌৰৱৰ মুখামুখি স্পষ্ট হৈ পৰিছে ইয়াৰ পাছতে এতিয়া ৰাজ্যৰ ৰাজনীতিত বহু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অহা ছেপ্টেম্বৰৰ পাছত গৌৰৱ গগৈয়ে কংগ্ৰেছক লৈ ডুবিব কংগ্ৰেছৰ গোটেই এপ্ৰ'চটোৱে প্ৰ' পাকিস্তান তেওঁলোকৰ ভাৰততকৈ যে পাকিস্তানৰ সৈতে বেছি সম্পৰ্ক সেয়া আকৌ প্ৰমাণিত কৰিলে ভূপেন বৰা হওক বা আন কোনোবা কংগ্ৰেছত কেতিয়াও সৰু ঘৰৰ পৰা ওলোৱা মানুহক নিযুক্তি নিদিয়ে সেই কথা সভাপতি নিযুক্তিয়ে পুনৰ প্ৰমাণ কৰি দিলে শৰ্মাই লগতে কয় যে কেইমাহমান আগতে তেওঁ দিলীপ শইকীয়া আৰু ভূপেন বৰা একেখন বিমানতে গৈ আছিল তেতিয়া তেওঁ ভূপেন বৰাক কৈছিল যে এপ্ৰিল মে মাহত ভূপেন বৰাক আঁতৰাই দিব এটা সময় থাকে যেতিয়া পাৰ্টি ভাঙিবলৈ ধৰে তেতিয়া কংগ্ৰেছে সাধাৰণ মানুহক ব্যৱহাৰ কৰে কিন্তু যেতিয়া নিৰ্বাচনৰ টিকট দিয়াৰ সময় আহে প্ৰাৰ্থীৰ ঘৰে ঘৰে যোৱা আৰম্ভ কৰে তেতিয়া নীলা মানুহক অগ্ৰাধিকাৰ দিয়ে তেওঁ লগতে কয় যে 10 ছেপ্টেম্বৰত আমি তথ্য প্ৰমাণ দাখিল কৰাৰ পাছত এজন সাংসদ এজন ব্যক্তি হিচাপে গৌৰৱ গগৈয়ে উত্তৰ দিব লাগিলহেঁতেন কিন্তু এতিয়া গৌৰৱে সমগ্ৰ কংগ্ৰেছ দলক লগত লৈ ডুবিব কংগ্ৰেছৰ যে গোটেই এপ্ৰ'চটোৱে প্ৰ' পাকিস্তান আৰু তেওঁলোকে যে ভাৰততকৈ পাকিস্তানৰ লগত তেওঁলোকৰ সম্পৰ্ক বেছি এই নিযুক্তিটোৱে তাকে আকৌ এবাৰ প্ৰমাণ কৰিলে দ্বিতীয়তে কংগ্ৰেছত ভূপেন বৰাই হওক বা আন কোনোবাই হওক হিমন্ত বিশ্ব শৰ্মাই হওক ভূপেন বৰাই হওক যিকোনো সৰু ঘৰৰ পৰা থকা মানুহ বা সৰু ঘৰৰ পৰা ওলোৱা মানুহ যে ইয়াত ৰাজনীতি কৰিব নোৱাৰে সেই কথাটো আজিৰ নিযুক্তিটোৱে আকৌ এবাৰ প্ৰমাণ কৰিছে মই আজিৰ পৰা কেইমাহমান আগতে দিলীপ শইকীয়া মই ভূপেন বৰা আমি একেলগে গুৱাহাটীৰ পৰা এখন ফ্লাইটত ঘূৰি গৈছিলোঁ দিলীপ শইকীয়া সাক্ষী আছিল তেতিয়া মই ভূপেন বৰাক কৈছিলোঁ যে তোমাক এপ্ৰিল মে মাহত ভাঙি দিব আৰু আজি অলপ আগতে দিলীপ শইকীয়াই মোক ফোন কৰিছে যে দাদা আপুনি কেনেকৈ গম পাইছিলে কাৰণ তেওঁলোকে যেতিয়া এটা সময় থাকে যেতিয়া পাৰ্টিটো ভাঙি যায় তাক ভাল কৰাৰ কাৰণে আপোনাৰ মোৰ দৰে সাধাৰণ ঘৰৰ মানুহক ব্যৱহাৰ কৰিব যেতিয়া ইলেকশ্যন আহে টিকেট দিয়াৰ সময় হয় বা অলপমান এটা কেণ্ডিডেটবিলাক ঘৰত অহা যোৱা কৰে সেই সময়ত তেওঁলোকে এই নীলা তেজৰ মানুহক লগত লয় কিন্তু আমাৰ কাৰণে এটাই ভাল যে এতিয়া 10 ছেপ্টেম্বৰত যিখিনি কথা প্ৰকাশ পাব তাৰ পিছত মই ভাবোঁ যে গৌৰৱ গগৈ এজন ব্যক্তি হিচাপে আগতে উত্তৰ দিব লাগিলহেঁতেন সংসদ হিচাপে উত্তৰ দিব লাগিলহেঁতেন এতিয়া গোটেই পাৰ্টিটোক লৈয়ে ডুবিব গতিকে ভাল কথা আমাৰ কাৰণে সহজ হৈ গ'ল পাৰ্টিটোক লৈয়ে ডুবিব গতিকে আমাৰ কাৰণে বহুত সহজ হ'ব আনহাতে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ বিৰুদ্ধে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে কৈ থাকিবলৈ দিয়ক কিন্তু অসমৰ জনতাই গৌৰৱ গগৈক বিচাৰিছে যোৱা লোকসভা নিৰ্বাচনত গৌৰৱক হৰুৱাবলৈ মুখ্যমন্ত্ৰীয়ে সকলো প্ৰচেষ্টা চলাইছিল সমষ্টি পুনৰ নিৰ্ধাৰণ গৌৰৱ গগৈক কৰ্ণাৰ কৰিবলৈ কৰা হৈছিল কিন্তু অসমৰ ৰাইজে গৌৰৱ গগৈক জয়যুক্ত কৰাইছিল আনহাতে আকৌ সততে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ থকা
বা কুকুৰে কাঁইট নোখোৱাৰ দৰে গালি পাৰি অহা ভূপেন বৰা আজি কিছু নৰম স্থিতিত দেখিবলৈ পোৱা গ'ল। আজি ভূপেন বৰাই সাংবাদিকে প্ৰশ্ন সুধিলেও একো নকয়। কে.চি. বেণুগোপালৰ মন্তব্যই তেওঁৰ মন্তব্য বুলি দায় সাৰিলে হিমন্তৰ বিৰুদ্ধে সৰব হৈ থকা ভূপেন বৰাই। আমাৰ ৰাজ্যিক সভাপতি পদবী সাধাৰণতে 3 বছৰৰ পৰা 5 বছৰলৈকে থাকে। মই প্ৰায় 4 বছৰ আৰু এমাহ থকা হ'লে 4 বছৰ হ'লহেঁতেন। গতিকে আমাৰ দলে মোক 4 বছৰ ৰাজ্যখনৰ সংগঠনৰ আটাইতকৈ শীৰ্ষ পদত কাৰ্যনিৰ্বাহ কৰাৰ যিটো সুযোগ দিছিলে, তাৰ কাৰণে মই নিশ্চিতভাৱে আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰীযুত মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ লোকসভাত বিৰোধী দলৰ দলপতি শ্ৰীযুত ৰাহুল গান্ধী ডাঙৰীয়া আৰু আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত কে.চি. বেণুগোপাল ডাঙৰীয়া প্ৰমুখ্যে মই দলৰ নেতৃবৃন্দক কালিয়ে টেলিফোন যোগেও কৃতজ্ঞতা জনাইছোঁ আৰু আজিও মই আপোনালোকৰ জৰিয়তে কৃতজ্ঞতা জনাইছোঁ। চাওক, মুখ্যমন্ত্ৰীক মই উৰাজাহাজত দিল্লীৰ পৰা আহোঁতে লগ পোৱাটো সঁচা, আৰু এইটো মই আগতেও আপোনালোকক সংবাদ মাধ্যমৰ আগত এই কথাটো কৈছিলোঁ যে মই মুখ্যমন্ত্ৰীক উৰাজাহাজত লগ পাইছোঁ। আপোনালোককো মই কৈছোঁ আগতে, লখিমপুৰৰ মিটিং এখনতো কৈছোঁ আৰু APCC মিডিয়া ডিপাৰ্টমেণ্টৰ মিটিঙতো মই এই কথাটো তেওঁলোকক কৈছিলোঁ। আৰু মুখ্যমন্ত্ৰীয়ে যিটো কথা মোক কৈছোঁ বুলি কৈছে, এইটো ওলালে ক'ৰ পৰা? তেখেতে মোক কৈছিলে যে তোমাৰ এনেকুৱা কি শক্তি আছে যে তুমি মোক মানে বগৰাই দিম বুলি পেলাই সদায় ক্ষমতাৰ পৰা বিজেপিক অঁতৰাম বুলি কৈ থাকা। তেতিয়া মই তেখেতক কৈছিলোঁ যে আপোনাৰ বিৰুদ্ধে ৰাইজৰ যিটো ক্ষোভ আছে সেইটো আমি ভোটলৈ পৰ্যবেক্ষিত কৰিম আৰু আপোনাক ক্ষমতাৰ পৰা অঁতৰাম। তেতিয়া তেখেতে মোক কৈছিলে যে তুমি এপ্ৰিল-মে মাহত তোমাৰ নিজৰ চকীখনেই নাথাকিব, গতিকে তুমি মোক কেনেকৈ অঁতৰাবা? তেতিয়া মই তেখেতক ক'লোঁ যে আপুনি কংগ্ৰেছৰ ভিতৰৰ খবৰ নাপায়, আপুনি যিটো মোক বাৰ্তা দিছে এইটো আপোনাৰ চ'ৰ্চটো উইক চ'ৰ্চ। তেতিয়া মুখ্যমন্ত্ৰীয়ে মোক কৈছিলে যে মোক আণ্ডাৰ এষ্টিমেট নকৰিবা। সেইখিনিয়ে কথোপকথন। সেইখিনি মই নকওঁ, সেই আপোনালোকে যিহেতু সুধিছে যে এনেকুৱা কথা হৈছিল নেকি, প্ৰসংগটো ক'ৰ পৰা আহিছিলে মই এইটো কৈ দিছোঁ। বৰ্তমান বিভিন্নজনৰ মাজতে অখিল গগৈ, লুৰিণজ্যোতি গগৈৰ লগতে বহুকেইজন ৰাজনৈতিক নেতাই শুভেচ্ছা জ্ঞাপন কৰিছে গৌৰৱ গগৈ। এতিয়া প্ৰশ্ন হয় যে বিৰোধীৰ শিবিৰৰ মাজত একতা আনিব পাৰিবনে গৌৰৱ গগৈয়ে, নে পূৰ্বৰ দৰেই অখিল গগৈৰ সৈতে খোৱা কামোৰাত লিপ্ত হৈ ভোট বিভাজনেৰে ২৬ত পুনৰ বিজেপিক বিজয়ৰ পথ প্ৰশস্ত কৰি দিয়ে? সেয়া সময়ত লক্ষ্য